ন বিজেপি বুলিলে বেয়া পায় মুখ্যমন্ত্ৰীয়ে সাংবাদিকক পুনৰ নীতি শিক্ষা মুখ্যমন্ত্ৰী যদি ন বিজেপি হ'ব পাৰে ন কংগ্ৰেছী ৱৰ্ডটো আহিব পাৰে নে নাই নাও বুৰিলেও টিঙৰ পৰা নানামে মুখ্যমন্ত্ৰীয়ে গৌৰৱক নোৱাৰি সংবাদ মাধ্যমৰ ওপৰতে ক্ষোভ উজাৰিলে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছতো আছে ন কংগ্ৰেছী যদি বিজেপি জইন কৰিলে ন বিজেপি অমুক খৰম হৈ গ'ল তমুক গৰম হৈ গ'ল কালিৰ পৰা ন কংগ্ৰেছী ৱৰ্ডটো আপোনালোকে কিয় দিয়া নাই মোক এতিয়া আপোনালোকে এইটো উত্তৰটো দিয়কচোন প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক জেলৰ ভাত খুৱাম বুলি দম্ভালি বৰা মুখ্যমন্ত্ৰীয়ে এইবাৰ সাংবাদিকৰ ওপৰতেই উজাৰিলে ক্ষোভ SITৰ তদন্ত আৰু প্ৰতিবেদনৰ নামত পানী খোলা কৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মতে অসমৰ সাংবাদিকক কোনেও ভাল নাপায় অসমত সংবাদ মাধ্যমৰ গুৰুত্ব কমি গৈছে সকলো সংবাদ মাধ্যমতকৈ হেনো তেওঁৰ TRPহে বেছি কাৰণ অসমৰ সংবাদ মাধ্যমে মুখ্যমন্ত্ৰীতকৈ গৌৰৱ গগৈক বেছি গুৰুত্ব দিছে মুখ্যমন্ত্ৰীৰ মতে সাংবাদিকে গৌৰৱ গগৈক গুৰুত্ব দিলেও কংগ্ৰেছ দল জিৰ' হৈ থাকিব সংবাদ মাধ্যমৰ সৈতে হোৱা মুখামুখিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে বিজেপিত যদি ন বিজেপি থাকিব পাৰে তেন্তে কংগ্ৰেছত ন কংগ্ৰেছী কিয় নাথাকিব আজি যদি বিজেপিৰ এজন ইয়াতে বিজেপিত জোন কৰে কংগ্ৰেছৰ ৰাতি তাত আপোনালোকে টকচু পাতি শ্ৰাদ্ধ পাতি দিব যে ন বিজেপি পুৰণা বিজেপি খঙত হৈ গ'ল ৰাজেন গোহাঁয়ে বেয়া পালে মুকে বেয়া পালে সেই একেটা নিউজ এতিয়া আপোনালোকে কিয় কংগ্ৰেছৰ কাৰণে কৰা নাই আপোনালোকে মোক উত্তৰ দিয়ক আজিতো ময়ো জানো যে তাত জইন কৰাৰ কাৰণে কমলপুৰত আন্দোলন হৈছে কিবা হৈছে সেইবিলাক আপোনালোকে কিয় বুজোৱা নাই আপোনালোকে যিমানে কংগ্ৰেছ কৰিব আপোনালোক সিমানে এক্সপ'জ হ'ব মানুহৰ ওচৰত বুজি পালেতো গতিকে মই যিকেইটা চেনেলে বেছিকৈ কংগ্ৰেছ কৰি থাকে মই অনুৰোধ কৰিছোঁ ভাই কিমান নিজক তলত নামাব যদি ন বিজেপি হ'ব পাৰে ন কংগ্ৰেছী ৱৰ্ডটো আহিব পাৰে নে নাই কালিৰ পৰাতো কাৰো এটা টকশ্বুত মই ন কংগ্ৰেছী ৱৰ্ডটো দেখা নাই আনহাতে গৌৰৱ গগৈৰ প্ৰতিটো খবৰেই তেওঁ লাভ কৰে বুলি দাবী কৰে মুখ্যমন্ত্ৰীয়ে অৰ্থাৎ মুখ্যমন্ত্ৰীৰ মতে কংগ্ৰেছত এতিয়াও সক্ৰিয় হৈ আছে তেওঁৰ এজেণ্ট এই এজেণ্টৰ পৰাই গৌৰৱ গগৈয়ে ক'ত কি পৰিকল্পনা কৰে তাৰ সকলো খবৰ লাভ কৰে মুখ্যমন্ত্ৰীয়ে মন কৰিবলগীয়া যে SITৰ প্ৰতিবেদন লাভ কৰাৰ পাছৰে পৰা কথাৰ সুৰ সলনি হৈছে মুখ্যমন্ত্ৰীৰ বিগত ছমাহ ধৰি লম্ফজম্ভ কৰি অহা মুখ্যমন্ত্ৰীয়ে এইবাৰ সমগ্ৰ বিষয়টো ঠেলি দিছে কেন্দ্ৰীয় চৰকাৰৰ ফালে 10 ছেপ্টেম্বৰত গৌৰৱ গগৈৰ বিৰুদ্ধে অভিযোগৰ প্ৰমাণ দিব নোৱাৰিলে পদত্যাগ কৰাৰ লগতে ঘৰলৈ ঘূৰি নাযাওঁ বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে কিন্তু সেই একেজন মুখ্যমন্ত্ৰীয়ে এতিয়া কথা সলাবলৈ বাধ্য হ'ল সাংবাদিকে এই সন্দৰ্ভত প্ৰশ্ন কৰিলেই মুখ্যমন্ত্ৰীৰ মতে সেইসকল সাংবাদিক হৈ পৰে কংগ্ৰেছী প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক বলে নোৱাৰি এতিয়া অসমৰ সংবাদ মাধ্যমকেই জগৰীয়া কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে অৰ্থাৎ নাও বুৰিলেও টিঙৰ পৰা নামিব বিচৰা নাই মুখ্যমন্ত্ৰীয়ে শুনক মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত আৰু কি ক'লে নিজৰ বুকুত হাত থৈ কওকচোন কোনে কোনে ন কংগ্ৰেছী বুলি লিখিছে তেতিয়াহ'লে এইবিলাক কৰে কাৰণে মানুহে বেয়া পায় আৰু আপোনালোকে জানে যে মই যিটো কওঁ মানুহৰ মাজত বেছিকৈ যায় কাৰণ মোৰ ফেচবুক ছ'চিয়েল মিডিয়া চব মিলি আপোনালোকতকৈ কাভাৰেজ বেছি হয়নে নহয় আপোনালোকতকৈ কাভাৰেজ মোৰ বেছি হয়নে নহয় সেইকাৰণে আপোনালোকেতো দাবী ৰাখিব নোৱাৰে কথাটো সঁচা কথাটো ওলাবই এতিয়া আজিয়ে যে মই এতিয়া আপোনালোকক কৈ আছোঁ আপোনালোকৰ কাৰণে কোৱা নাই মোৰ পেজটোত যায় যাতে মই সেইটোৰ কাৰণে কৈ আছোঁ যদি বিজেপিত জইন কৰিলে ন বিজেপি অমুক খৰম হৈ গ'ল তমুক গৰম হৈ গ'ল কালিৰ পৰা ন কংগ্ৰেছী ৱৰ্ডটো আপোনালোকে কিয় দিয়া নাই মোক এতিয়া আপোনালোকে এইটো উত্তৰটো দিয়কচোন আপোনালোকে ছাইড কিয় লয় ছাইড ল'ব লাগে নেকি সাংবাদিকে কওকচোন হা এইটোতো ল'ব নালাগে নে ল'ব লাগে আপোনালোকে মোক প্ৰশ্ন সুধিব লাগে ছাৰ ন কংগ্ৰেছী যে হ'ল কংগ্ৰেছত কিবা প্ৰতিক্ৰিয়া হৈছে নেকি আপোনালোকে এনেকুৱা এটা কৰি আছে যেন কংগ্ৰেছত ডাঙৰ ডাঙৰ লিডাৰবিলাক জইন কৰিলে আৰু এজনে কি কৈছে যে প্ৰতি 10 ছেপ্টেম্বৰত জইন কৰিব 10 ছেপ্টেম্বৰটো জাতীয় দিৱস নেকি 9 তাৰিখে কিয় জইন নকৰে 9 তাৰিখেতো জইন কৰিব পাৰে 8 তাৰিখে প্ৰতি মাহৰ 9টোতো জইন কৰিব পাৰে প্ৰতি মাহৰ 11টোতো জইন কৰিব পাৰে 10ত কিয় জইন কৰে আৰু এইটো আপোনালোকে এটা বিপুল উৎসাহেৰে আহিছে ভাল শব্দ পাই গ'লো দেই CMক ধৰো এইটো CMে মাৰ দুধদানি খায়ে জন্ম লোৱা নাই নহয় মাৰ অৰিজিনেল গাখীৰ খাই জন্ম লৈছে গতিকে এইটো আপোনালোকে বুজি ল'ব আমিতো সৰু মানুহ ভাই
CMৰ ল'ৰা আপোনালোকে ইমান মৰম কৰে মোৰ যদি ঘৰত 3টা মোৰ যদি ঘৈণী পাকিস্তানী হলতেন বাংলাদেশী হলতেন ব্ৰিটিছ হলতেন আপোনালোকে এৰিলেহেঁতেন নেকি মোৰ যদি ল'ৰা ছোৱালী দুটা ইংলেণ্ডৰ সিটিজেনশিপ ললেহেঁতেন আপোনালোকে এৰিলেহেঁতেন নেকি কিন্তু তেওঁকতো আপোনালোকে হিৰো বনাই প্ৰশ্ন কৰি থাকে গতিকে আপোনালোকৰ কাৰণে তেওঁ হিৰো হয়ে তেওঁ ভূপেন বৰাক মাতি আনি ৰুমত কি কথা পাতিলে এইকেইদিন কাৰ লগত কি কথা পাতি আছে এইবিলাক মইহে জানো গতিকে কাৰ কি কথা কংগ্ৰেছত গাড়ীত বহি থাকোতে প্ৰত্যেকটো মই আজি 3 দিনৰ পৰা তেওঁ কি পাতি আছে মই কৈ দিব লাগে যদি কৈ দিওঁ ভাই SIT তো কেন্দ্ৰীয় চৰকাৰলৈকে ৰিপৰ্টটো যাওক কেন্দ্ৰীয় চৰকাৰ হৰব হ'ব বৰ্তমান BTCত যেতিয়া কংগ্ৰেছে এটাও সিট নাপাব আপোনালোকে কেনেকৈ নিউজ কৰিব এইটো প্লেনিং কৰি থৈ দিয়ক না তেতিয়ালে হেতুহে কথা আপোনালোকে খুদিব লাগে কংগ্ৰেছ জিৰো আৰু ক'ত থাকিব কংগ্ৰেছ জিৰো এতিয়াও আছে পিছতো জিৰো কংগ্ৰেছক আপোনালোকে একলৈকে আনিব নোৱাৰে যিমান কষ্ট কৰ বাবা এটুকে কলো যে আপোনালোকে ন বিজেপি ন কংগ্ৰেছী সমান কৰি দিয়ক হা আছে নহয় তাতে ট্ৰেক্টৰ টেংকাৰ লৈ পেলাই বহি থকা সাংবাদিক গতিকে ঠিক আছে নিউজ 6 ৰিপৰ্ট NV Live